নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি প্ৰথমটি অধ্যায়ৰ দ্বিতীয়টি পাঠ আমাৰ বিদ্যালয়ৰ তৃতীয়টি অংক আলোচনা কৰিম এতিয়া তৃতীয়টি অংকলৈ যোৱাৰ আগতে ইয়াৰ আগৰ অংক কেইটিত কিনো শিকিছিলো অকনমান মনত পেলাও আহা আমি যে ৰতনপুৰ আদৰ্শ বিদ্যালয়ৰ কথা শিকিছিলো মনত পৰিছেনে বাৰু সেই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কেনেকৈ বিভিন্ন ধৰণৰ বস্তু পেলনীয়া সামগ্ৰীয়ে বনাইছিল শিকিছিলো মনত পৰিছেনে ইয়াৰ লগতে আমি চাৰিটা দিশৰ বিষয়ে শিকিছিলো চাৰিটা প্ৰধান দিশ পূব পশ্চিম উত্তৰ দক্ষিণ মনত পৰিছেনে বাৰু এতিয়া আহাচোন এই অংকত কিনো আছে চাও এতিয়া মোৰ পিছফালে চোৱা আমি এখন ছবি দেখা পাইছো এই ছবিখনত আমি কি দেখা পাইছো বাৰু হয় অকনিহত বিদ্যালয়লৈ গৈ আছে চোৱাচোন এই অকনি কেইজন বিদ্যালয়লৈ গৈ আছে এই অকনিজন আকৌ হুইলচেয়াৰত গৈছে আৰু বাকি অকনিহতে এই অকনিজনক হুইলচেয়াৰত বিদ্যালয়লৈ যাবলৈ সহায় কৰিছে এতিয়া ইয়াৰ পিছত চাওঁ আহাচোন ইয়াত কৈছে ৰিংকিহঁতৰ ঘৰৰ পৰা বিদ্যালয়লৈ যোৱাৰ বাটতে পৰিণীতাহঁতৰ ঘৰ এতিয়া এই যে ৰতনপুৰ আদৰ্শ বিদ্যালয়ত ৰিংকিহঁত পৰিণীতা ৰাজু ফাৰুকহঁত পঢ়িছিল মনত পৰিছেনে বাৰু সেই ৰিংকিয়েই ঘৰৰ পৰা বিদ্যালয়লৈ যোৱাৰ বাটত পৰিণীতাহঁতৰ ঘৰ পায় দুয়োজনীয়ে একেলগে বিদ্যালয়লৈ খোজ কাঢ়ি অহা যোৱা কৰে এয়া চোৱাচোন ৰিংকি আৰু পৰিণীতা ইয়াত কৈছে ৰাজহাড়ৰ সমস্যাৰ বাবে বাবুলে হুইলচেয়াৰ ব্যৱহাৰ কৰে এতিয়া চোৱাচোন এয়া হৈছে বাবুল আৰু বাবুলৰ ৰাজহাড়ৰ সমস্যা আছে আৰু সেয়ে বাবুলে হুইলচেয়াৰত বিদ্যালয়লৈ যায় বিদ্যালয়লৈ অহা যোৱা কৰোতে ৰিংকিহঁতে তাক সহায় কৰে এই বাবুলক ৰিংকিহঁতে বিদ্যালয়লৈ যোৱাত সহায় কৰে এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত কৈছে বাবুলে বৰ সুন্দৰকৈ ছবি আঁকে আৰু বাঁহী বজায় এয়া চোৱাচোন বাবুলে সুন্দৰকৈ ছবিও আঁকে আৰু লগতে বাঁহীও বজায় আজৰি সময়ত ৰিংকিহঁতে প্ৰায়েই বাবুলৰ পৰা ছবি আঁকিবলৈ আৰু বাঁহী বজাবলৈ শিকে এতিয়া আজৰি সময় পালেই ৰিংকি পৰিণীতাহঁতে এই বাবুলৰ পৰা ছবি আঁকিবলৈ আৰু বাঁহী বজাবলৈ শিকে চোৱাচোন ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত চোৱাচোন এখন ছবি দেখা পাইছো আমি কিহৰ ছবি বাৰু বিভিন্ন ধৰণৰ ঘৰ দেখা পাইছো ৰাস্তা দেখা পাইছো নহয়নে আহাচোন চাওঁ কি দেখা পাইছো এয়া চোৱা বিদ্যালয় এইখন হৈছে ৰতনপুৰ আদৰ্শ বিদ্যালয় ৰিংকিহঁতৰ বিদ্যালয়খন আৰু এয়া বিদ্যালয়লৈ যোৱা ৰাস্তা এয়া হৈছে বাছ ষ্টপেজ এয়া নামঘৰ আৰু এইডৰা হৈছে সৰিয়হ আৰু এইখন হৈছে খেলপথাৰ আৰু এইখন হৈছে চিকিৎসালয় এয়া ডাকঘৰ দেখা পাইছানে বাৰু এয়া হৈছে বাবুলহঁতৰ ঘৰ এইখন ঘৰ হৈছে বাবুলহঁতৰ ঘৰ আৰু এয়া হৈছে ৰিংকিহঁতৰ ঘৰ এইখন ৰিংকিহঁতৰ ঘৰ আৰু লগতে এটা পুখুৰীও আমি দেখা পাইছো নহয়নে আৰু ইয়াত দিশসমূহ দিয়া আছে আমি যে দিশসমূহৰ বিষয়ে শিকিছিলো মনত পৰিছেনে বাৰু দিশ চাৰিটা আছিল পূব পশ্চিম উত্তৰ দক্ষিণ এতিয়া আমি এই দিশসমূহ চাই কোনটো ঘৰৰ কোনটো দিশত কি আছে আমি এই দিশসমূহ চাই ক'ব পাৰিম আহাচোন ইয়াৰ পিছলৈ যাওঁ ইয়াত আমাক কৈছে লিখো আহা ৰিংকিহঁতৰ ঘৰৰ পৰা বিদ্যালয়লৈ যোৱাৰ বাটটো ছবিত বিচাৰি উলিয়াই এডাল পেঞ্চিলেৰে আঁচ টানি দেখুওৱা ছবিখনত বিদ্যালয়লৈ যোৱা বাটত কি দেখিছা এতিয়া আমাক আঁচ টানি দেখুৱাবলৈ কৈছে আহাচোন আমি এই বাটটো দেখুৱাও এয়া হৈছে ৰিংকিহঁতৰ ঘৰ আৰু ৰিংকিহঁতৰ ঘৰৰ পৰা এনেকৈ ওলাই এই বাটেৰে এনেকৈ বিদ্যালয়লৈ যাব এতিয়া দেখা পাইছানে এয়া চোৱা ৰিংকিয়ে এনেকৈ গৈ বিদ্যালয়লৈ গৈ পাব আৰু ৰিংকিহঁতৰ ঘৰৰ পৰা বিদ্যালয়লৈ যাওঁতে কি পাওঁ চাওঁ আহা আমাক লিখিবলৈ কৈছে প্ৰথমতে কি পায় ডাকঘৰ পাব তাৰপিছত চিকিৎসালয় পাব তাৰপিছত বাছ ষ্টপেজ পাব তাৰপিছত গৈ
খেলপথাৰ পাই তাই বিদ্যালয়লৈ গৈ পাব এতিয়া আহাচোন আমি লিখো বিদ্যালয়লৈ যোৱাৰ বাটত কি দেখিলে তাই ডাকঘৰ দেখিলে তাৰ পিছত তাই কি দেখিলে চিকিৎসালয় দেখিলে তাৰ পিছত তাই কি দেখা পালে বাৰু বাছ ষ্টপেজ দেখা পালে হয়নে বাৰু তাৰ পিছত তাই খেলপথাৰ দেখা পালে আৰু তাৰ পিছত তাই বিদ্যালয় গৈ পালে নহয়নে বাৰু ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত কৈছে আকৌ ৰিংকিহঁতৰ ঘৰটো বিদ্যালয়ৰ কোন দিশে আছে এতিয়া আহাচোন চাওঁ বিদ্যালয় ঘৰটো এতিয়া চোৱাচোন এইটো হৈছে বিদ্যালয় ঘৰ আৰু এইটো হৈছে ৰিংকিহঁতৰ ঘৰ এতিয়া আমাক সুধিছে ৰিংকিহঁতৰ ঘৰটো বিদ্যালয়ৰ কোন দিশে আছে এতিয়া আমি বিদ্যালয়খনৰ দিশ নিৰ্ণয় কৰিম এতিয়া এইয়া চোৱা ইয়াত উত্তৰ দিশ কোনফালে দিছে ওপৰ ফালে গতিকে এই বিদ্যালয়ৰ ওপৰ ফালে হ'ব উত্তৰ দিশ আৰু এইফালে হ'ব দক্ষিণ দিশ আৰু এইফালে পূব দিশ আৰু এইফালে পশ্চিম এইফালে হ'ব পূব দিশ আৰু এইফালে হ'ব পশ্চিম দিশ এতিয়া বিদ্যালয়ৰ কোন দিশত ৰিংকিহঁতৰ ঘৰ আছে এতিয়া ৰিংকিহঁতৰ ঘৰ কোনটো এইটো গতিকে কোন দিশত হ'ব দক্ষিণ দিশত দেখা পাইছানে বাৰু গতিকে ৰিংকিহঁতৰ ঘৰটো বিদ্যালয়ৰ দক্ষিণ দিশত হ'ব দক্ষিণ দিশত ইয়াত আমি দক্ষিণ দিশত লিখিম এতিয়া চোৱাচোন এয়া দক্ষিণ দিশে এই ৰিংকিহঁতৰ ঘৰটো আছে বুজি পাইছানে এতিয়া ইয়াৰ পিছলৈ যাওঁ হা ইয়াত আকৌ সুধিছে আমাক পুখুৰীটো ৰিংকিহঁতৰ ঘৰৰ কোন দিশত আছে এতিয়া আমি আকৌ ৰিংকিহঁতৰ ঘৰৰ দিশ নিৰ্ণয় কৰিব লাগিব এতিয়া আহাচোন কৰো ইয়াত ওপৰ ফালে উত্তৰ দিশ দিয়া আছে গতিকে এইটো ৰিংকিহঁতৰ ঘৰৰ ওপৰ ফালে হ'ব উত্তৰ দিশ আৰু তলফালে হ'ব দক্ষিণ এইফালে হ'ব পূব আৰু এইফালে হ'ব পশ্চিম গতিকে পুখুৰীটো কোন দিশত আছে পশ্চিম দিশত আছে গতিকে ইয়াত আমি লিখিম ৰিংকিহঁতৰ ঘৰৰ পশ্চিম দিশত পুখুৰীটো আছে গতিকে ইয়াত আমি পশ্চিম দিশ লিখিম ইয়াৰ পিছলৈ যাওঁচোন আহা এতিয়া ইয়াত আকৌ সুধিছে চিকিৎসালয়খন ৰিংকিহঁতৰ ঘৰৰ কোনটো দিশত আছে এতিয়া চাওঁচোন আহা ইয়াত চিকিৎসালয় কোনটো দিশত আছে এয়া চোৱা এখন চিকিৎসালয় গতিকে কোনটো দিশত হ'ব এয়া চোৱা ৰিংকিহঁতৰ ঘৰৰ উত্তৰ দিশত এই চিকিৎসালয়খন আছে এয়া চোৱা এই চিকিৎসালয়খন কোনটো দিশত আছে উত্তৰ দিশত গতিকে ইয়াত আমি লিখিম উত্তৰ দিশত এতিয়া চোৱাচোন আমি এনেকৈ ছবিত দিশ নিৰ্ণয় কৰিবলৈ শিকিলো আৰু লগতে কোনটো দিশত কি আছে লিখিবলৈ শিকিলো গতিকে মৰমৰ অকণিহঁত আজিৰ অংকটো মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংকলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ